অসমত ৱাকফ বোৰ্ডৰ নামত দীৰ্ঘদিনৰ পৰা চলি আহিছিল লুটপাট আৰু ভাৰত বিৰোধী চক্ৰই লুটপাট চলাইছিল অসমত ৱাকফ এই বিধেয়কখনৰ বোৰ্ডৰ জৰিয়তে আৰু এই অভিযোগ এবাৰ উত্থাপিত কৰিছে প্ৰাক্তন অধ্যক্ষ নেকিবুজ্জামানে কাৰণ সম্প্ৰতি লুটপাট চলি থকাৰ অভিযোগ এবাৰ আনিছে খুদ পূৰ্বৰ অধ্যক্ষগৰাকীয়ে আৰু ৱাকফ বোৰ্ডৰ নামত লুটপাট চলাই আহিছিলে ভাৰত বিৰোধী চক্ৰই লুটপাটকাৰী এই চক্ৰই আনকি সমগ্ৰ ফাঁচী বজাৰখনকে বিক্ৰী কৰি দিয়াৰ বিস্ফোৰক অভিযোগ আনিছে ৱাকফ বোৰ্ডৰ প্ৰাক্তন অধ্যক্ষ নেকিবুজ্জামানে ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভতো তেওঁ ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁ কৈছে সদনত বিধেয়কখন গৃহীত হোৱাৰ ভাল আৰু বেয়া দুয়োটা দিশে আছে আমাৰ যিবিলাক সম্পত্তি ইতিমধ্যে লুটপাট হ'ল আজি ৱাকফ বোৰ্ড আজি 10 বছৰ হইতে ৱাকফ বোৰ্ড নোহোৱা কৰি পেলালে কিয় কাৰণে কাৰ স্বাৰ্থত গতিকে আজিৰ দিনত এই আইনখনৰ ভাল দিশো আছে বেয়া দিশো আছে অসমৰ ক্ষেত্ৰত মই ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ কথা নকওঁ অসমত এখন কঠোৰৰ পৰা কঠোৰতম আইনৰ প্ৰাসংগিকতা আহি পৰিছে গতিকে অসমত আমি দেখিছোঁ যে ৱাকফ মানুহে বুজিয়ে নাপায় আজি ৱাকফত কিমান সম্পত্তি আছে কোনোবাই কয় 17,000 বিঘা কোনোবা 22,000 বিঘা জৰীপ কেতিয়া হ'ল ইয়াৰ জৰীপ কেতিয়া হ'ল বহুত মাটি বানপানীও লৈ গৈছে বহুত নতুন সংযোগো হৈছে ইয়াৰ জৰীপ কিয় কৰা নহয় আইন আহিছিল 2013 চনত এবছৰ পিছত কাৰ্যকৰী কৰিব দিছিল কিয় নকৰিলে সদন কমিটিৰ ৰিপৰ্ট আজিলৈকে কিয় ছাবমিট নহ'ল সদন কমিটিয়ে যিটো ৰিপৰ্ট দিছে তাত বহু বস্তু ওলাই পৰিছিল গতিকে কথাটো হ'ল যে আজিৰ দিনত অসম ৱাকফ মই বাহিৰৰ ষ্টেটৰ কথা নকওঁ মোৰ ইমান সম্যক জ্ঞানো নাই অসমত যিটো গতিত লুটপাট চলিলে এই ক্ষেত্ৰত যিটো চক্ৰ তেওঁলোকে ভাৰত বিৰোধী চক্ৰটোৰ লগতো জড়িত আছে অসম বিৰোধী চক্ৰৰ লগতো জড়িত আছে আৰু তেওঁলোকে অভাৰজ্ঞান নামত কিছুমান সংগঠন জন্ম দিছে দি পেলাই সেইসকল ব্যক্তিয়ে এতিয়া গোটেই সম্পত্তিবিলাক যেনে গ্ৰাস কৰিছে 17 চনত মোৰ 2 বছৰৰ কাৰণে কাৰ্যকাল শেষ হৈছিল তাৰপিছত সেই সময়তে মই কেইবাটাও গোচৰত আমাৰ সপক্ষে ৰায়দান থকা গোচৰত তেওঁলোকে টকা পইচা লুটপাট কৰি গোটেই ফাঁচী বজাৰখন ইতিমধ্যে বিক্ৰী বাৰ্তা কৰি নিজৰ সম্পত্তি আহৰণ কৰি লৈছে গতিকে আজি আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে মই প্ৰত্যাহ্বান জনাইছোঁ চৰকাৰক আহ্বান জনাইছোঁ যে আপোনালোকে এটা তদন্ত ঘোষণা কৰক এই তদন্তৰ মূল সাক্ষী হিচাপে মই তাত থাকিম